গুড ইভিনিং নমস্কাৰ কিয় জানো মোৰে এনেকুৱা লাগিছে নে আপোনালোকৰো লাগিছে নাজানো কিবা যেন উকা উকা লাগিছে মন বুলি কোৱাটো দৰে হৈছে কিবা অসমখনে কিবা হেমেকি থকা যেন লাগিছে যেনেকৈ বহুত দিন বৰষুণ পৰে ৰ'দ নিদিয়ালৈকে যে হেমেকি থাকে তেনেকুৱা যেন একদম হেমেকা অসম যেন লাগিছে হয়তো মই চিন্তা কৰি লাগিছে নে আপোনালোকৰে লাগিছে ক'ব নোৱাৰোঁ কাম কৰিছোঁ কিন্তু কামত প্ৰপাৰ ধ্যান নাই কিবা এটা যেন বহুত কিবা খালী ঠাইডোখৰ আছে য'ত ফিল আপ হোৱা নাই তেনেকৈ হৈ আছে তথাপিও কাম ইমানজন মানুহৰ দায়িত্ব লৈ থৈছোঁ যেতিয়া কাম কৰিব লাগিব কিয় বহুতখিনি কাম মোৰো আছে হাতত বহুতখিনি কাম কৰিবলগীয়াও আছে এইযোৰ হৈছে খুবেই ধুনীয়া চেমিননিৰ যোৰা 6370 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6370 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব আজি ৰাতিপুৱা আমি লাইভ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু লাইভটো আজি কিবা এটা প্ৰব্লেম হৈছিলে 6370 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6370 টকাত আপোনালোকে ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনীয়া যোৰা আৰু এই কটননি ধুনীয়া যোৰা ল'ব পাৰিব 2400 টকাত 2400 ৰুপিছত ল'ব পাৰিব 2400 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমাৰ সেল যেটো পূজাৰ সেল আমি অক্টোবৰ 5 তাৰিখলৈকে এক্সটেন্ড কৰি দিছোঁ য'ত আপোনালোকে আহি ল'ব পাৰিব কিয়নো মাজত 5টা দিন আমাৰ বন্ধ হোৱাৰ কাৰণে আৰু 5টা দিন আমি বহাই দিলোঁ একেবাৰে অক্টোবৰ 5 তাৰিখলৈকে আৰু এইযোৰ হৈছে 7300 টকা এইযোৰ হৈছে পিয়ৰ টছৰ 6256 rupees 6256 rupees ল'ব পাৰিব এইযোৰ হৈছে সেমি এৰি বুলি কম যেটো পদ্মিনীত এৰি বুৱা ধুনীয়া যোৰা ফিনিশিঙৰ ক্ষেত্ৰত নো ডাউট আৰু পিন্ধাৰ ক্ষেত্ৰত হয়তো 3টা 4টা 5টা জেনাৰেশন পিন্ধিলেও বেয়া নহব আগতে ইমান মানুহে খুচকাৰি গৈও কাপোৰ বেয়া হোৱা নাছিলে এতিয়াতো প্ৰায়খিনি সকলোৰে গাড়ী থাকে গাড়ীত উঠা নমা কৰি গলেনো ক'ত কাপোৰ বেয়া হ'ব 7300 টকা এযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ 5500 ৰুপিছত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটননি ৰেডি টু ৱেৰ ল'ব পাৰিব 2280 rupees 2280 ৰুপিছত ল'ব পাৰিব 2280 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনীয়া এইযোৰ কিন্তু আপোনালোকে ল'ব পাৰিব 2300 টকাত বা সানডে গুৱাহাটী ব্ৰাঞ্চ থাকিব নিশ্চয় থাকিব আৰু 5 তাৰিখে আমাৰ সেলৰ সামৰণি হ'ব সেইটো কাৰণে মই বৰ্তমান লাইভ আহি আছোঁ কিন্তু ধেমাজিৰ পৰা এইযোৰ ল'ব পাৰিব 7820 টকা 7820 টকা ল'ব পাৰিব আকৌ ধেমাজিৰ পৰা অনলাইন হলো কাপোৰ লৈ আপোনালোকৰ এটা স্পেশাল আছে যে আপোনালোকে গোটেইখিনি কাপোৰ ৰেডি টু ৱেৰ পাব এইযোৰ ল'ব পাৰিব 5925 টকা ৰেডি টু ৱেৰ থাকিব 5925 টকা আৰু আমাৰ সেলৰ সামৰণি হ'ব অক্টোবৰৰ 5 তাৰিখে যিসকলৰ বিয়া আগত আহি আছে আপোনালোকৰ যদি বিশেষকৈ মই দৰা ঘৰক কৈছোঁ দৰা ঘৰে যদি 1 লাখ টকা বাজেট লৈছে তেন্তে আপোনালোকৰ 30000 টকা সেভিংছত আহিব যদি আপোনালোকে কাংকানৰ পৰা বজাৰ কৰে সেইটো আপোনালোকে এটা ক্যালকুলেশন কৰি ল'ব তাৰ পিছত চাব যে হসাকে কৈছো নে নাই যদি আপোনালোকৰ 30000 টকা সেভিংছ নাহে 1 লাখ টকাৰ পৰা আপোনালোকে আমাৰ পৰা বজাৰে নকৰিব তেনেকৈ আপোনালোকে এটা ক্যালকুলেশন কৰিব পাৰিব আৰু এইযোৰ ল'ব পাৰিব 8320 টকা 8320 টকা ল'ব পাৰিব আৰু এইযোৰ যে খুবেই ধুনীয়া হোৱাইট টছৰ একদম মৰম লগা পিন্ধিব পাৰিব ধুব পাৰিব একো অসুবিধা নহব ইয়াৰ দাম হৈছে 8320 টকাত ল'ব পাৰিব 8320 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া ইয়াত কিন্তু যেটো ফুল কৰা হৈছে হেতু কিন্তু ঘিসা হুটাৰে কৰা হৈছে ধুনীয়া জোৰা ঘিসা মানে এৰি ঘিসা মিক্স আছে এখানে মিহি আছে 8320 টকা আৰু এইযোৰ হৈছে 7850 rupees ল'ব পাৰিব 7850 rupees আমাৰ ধেমাজি বিপণীখন হৈছে সাকেট হাউসৰ অপজিটত ৰাজ হোটেলৰ কাষত ফাৰ্ষ্ট ফ্লোৰ এইযোৰ সেমিননি খুবেই ধুনীয়া জোৰা এইযোৰ ল'ব পাৰিব 5250 টকাত 5250 টকাত আৰু আমাৰ কাংকান ধেমাজিৰ সেল সামৰিব অক্টোবৰৰ 5 তাৰিখে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া জোৰা যত পটিটো আপোনালোকে কমপ্লেইন কৰিব নোৱাৰিব মেখলা চাদৰটো আৰু বেষ্ট টিপিক্যাল ডিজাইন যেটো হেৰি ধৰক মিক্সিং সকলৰ স্পেশালি হ্যান্ড ওভেনত বনোৱা ইয়াৰ দাম হৈছে 4950 rupees আৰু এইযোৰ হৈছে সেমিননি ধুনীয়া জোৰা আৰু এই সেমিননি ধুনীয়া জোৰা ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3400 টকাত আৰু আমি ধেমাজিৰ পৰা যদি আপোনালোকে অনলাইন লয় তেতিয়া ৰেডি টু ৱেৰ ফ্ৰী থাকে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া অফিচাৰ চইচ আৰু ধুনীয়া জোৰা কাপোৰটো দামটো অলপমান বেছি 8320 টকা ল'ব পাৰিব এইযোৰ হৈছে কটননি 3000 টকাত ৰেডি টু ৱেৰ কৰি দিয়া হ'ব 3000 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব
এইযোৰ হৈছে কটন নুনি আৰু অফলাইন যদি লয় 1980 টকা অফলাইনৰ মই কথাই কৈছোঁ যদি দোকানত আহি লৈ নিছিলোঁ আকৌ 1980 টকাত ল'ব পাৰিব আৰু যিসকলৰ বিয়া বজাৰ আগত আছে আপোনালোকে চিন্তা কৰিব পাৰে আমাৰ কাংকানত কিয় কাংকানত আপোনালোকৰ বেষ্ট ছেভিংছ হ'ব য'ত ল'ৰা ঘৰৰ বাচিব 30,000 টকা ইয়াৰ দাম হৈছে 6,800 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ আৰু এইযোৰ কিন্তু আমাৰ ৰিটায়াৰ্ড দাদা এজনে শাল খুলিছে তেখেতৰ শালৰ হয় 4,500 টকা নতুনকৈ খুলিছে নতুনকৈ মানে এবছৰমান হ'ল কিন্তু উল্টাই দাদাকে বোলে বৌনীকেইজনীয়ে কৈ থাকে বোলে আমি ইমান দিনৰ পৰা তাত গৈ আছোঁ আমিহে জানো বোলে কি মাৰিব লাগে মই কিবা এটা কালাৰ কম্বিনেশ্যন কৰোঁ কিবা এটা মাৰিতে আৰু এইযোৰ হৈছে কটনৰ 1750 ৰুপিজ এইযোৰ হৈছে খুবেই ধুনীয়া কটন এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি 2280 টকা ন অফলাইন যদি আহে 2180 টকা আৰু এইযোৰ হৈছে অফলাইন যদি আহে 2180 টকাত ল'ব পাৰিব 2180 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা আমাৰ ধেমাজি বিপণীখন হৈছে চাৰ্কিট হাউচৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত ফাৰ্ষ্ট ফ্ল'ৰ আগফালে আৰু এইযোৰ হৈছে কটন কেঁচাপাত 3,100 টকা এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিছত ল'ব পাৰিব 2,300 ৰুপিছত ল'ব পাৰিব আজি আমাৰ এবেলাহে লাইভ হ'ল আৰু এবেলা লাইভ কৰা কথা আছিলে ৰাতিপুৱা কিন্তু কিবা এটা নেটৱৰ্কৰ কিবা ইছ্যু হ'ল আমাৰ ইয়াতে এইযোৰ হৈছে কটনত টচ বোৱা বহুত ধুনীয়া কাপোৰযোৰ সোবাৰ এণ্ড সামাৰ ফ্ৰেণ্ডলি ইয়াৰ দাম হৈছে 4,200 ৰুপিজ সোনিয়া বা আহিলোঁ মই কালি ৰাতি আহি পালোঁ এইযোৰ অকণমান টানিব লাগিব চুৰভি এইযোৰ হৈছে চেমিনুনিৰ বহুত ধুনীয়া যোৰ আছে ইয়াৰ দাম হৈছে 6,370 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 6,370 ৰুপিজত ল'ব পাৰিব আৰু আমাৰ কিন্তু চেল যিটো এইযোৰ হৈছে পিয়'ৰ টচৰ 18,500 টকা আমাৰ চেল শেষ হ'ব অক্টোবৰৰ 5 তাৰিখে কোনোবা যদি পাটৰ কাপোৰ কিবা ল'বলৈ ৰৈ গৈছে আপোনালোকে আহিব পাৰিব আৰু পিয়'ৰ মুগাত আমি 28% অফ দিছোঁ কিন্তু এতিয়া যিটো পৰিৱেশ বা পৰিস্থিতি হৈ আছে আমাৰ পিয়'ৰ মুগাৰ কোনো চিন্তা কৰিবলৈ নহয় কিন্তু তথাপিও তাৰ মাজতে 6,370 টকা তাৰ মাজতে যদি কোনোবা কিবা বিশেষ বিয়া যেনেকৈ মোৰ ঘৰৰ বিয়া আছে বুলি বা দাদা ছোৱালীৰ এংগেজমেণ্ট আছে বুলি মই গুচি আহিলোঁ বা মই কাপোৰ এযোৰ নতুন এযোৰ ল'ব লাগিব বা পুৰণাযোৰকে পিন্ধিম তেনেকৈ আৰু সেই তেনেকৈ বহুতৰ বহুত কিবা কিবি প্ৰগ্ৰাম আছে আপোনালোকে চিন্তা কৰিব পাৰে এইযোৰ হৈছে 2,600 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া এইযোৰ কাপোৰ আৰু এইযোৰ ল'ব পাৰিব 5,500 টকাত ৰেডি টু ৱেৰ থাকিব 5,500 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচাপাতৰ এইবোৰ গোটেইখিনি আপোনালোকে ধৰক অকণমান চিম্পলকৈ গহীনকৈ যদি ক'ৰবাত জোৰণত যাওঁতে পিন্ধিম বুলি ভাবিছে বা গৰম বেছি তেতিয়া এইযোৰ কাপোৰ চইচ কৰিব পাৰিব ইয়াৰ দাম হৈছে 5,500 টকা এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,300 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব দীপা বাইদেউ গুড ইভিনিং আৰু আমাৰ চেল শেষ হ'ব অক্টোবৰৰ 5 তাৰিখে যদি কাৰোবাৰ কিবা কিনিবলগীয়া আছিলে আপোনালোকে আহিব পাৰিব গুৱাহাটী ধেমাজি ডিব্ৰুগড় তেজপুৰ আৰু এইযোৰ কণ্ট্ৰাষ্টত হ'ব জাপি দিয়া না সেইটো জাপি দিব মেখেলাটো এইযোৰ হৈছে কণ্ট্ৰাষ্টত বহুত ধুনীয়া এইযোৰ কাপোৰ 6,090 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,300 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 3,300 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা এইযোৰো কিন্তু বহুত ধুনীয়া 5,500 টকা আৰু এইযোৰ স্পেচিয়েলি মেড ইন নামচাই এইযোৰ হৈছে খুবেই ধুনীয়া 5,500 টকা মেড ইন নামচাই বহুত ধুনীয়া ধুনীয়া সৰু সৰু চিম্পল ধুনীয়া নামচাই যোৰা 5,500 টকা আৰু এইবাৰ আমি মিবু গালুকত সৰু এটা চেঞ্জ আনিছোঁ গ্ৰীণত এনেকুৱা বৈ দিছোঁ এৰি বৈছোঁ খুব ধুনীয়া একদম ফিনিচিঙৰ ক্ষেত্ৰত বহুত ধুনীয়া এইটো কিমান চাইজ জানো 48 আনৰ কাৰণে হ'বনে নাই জানো আনৰ কাৰণে লৈ থৈ দিওঁ তেন্তে ইয়াৰ দাম হৈছে 2,200 টকা আৰু এইফালে হৈছে এৰিৰ 42 চাইজ ন 2,200 টকাত ল'ব পাৰিব 2,200 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে এৰিৰ কটন এৰিৰ বহুত ধুনীয়া এইবোৰ মিবু গ'লে গোটেইখিনি সদায় আমাৰ বিপণীত আপোনালোকে আপ টু ডেট ৰেডি পাব অল চাইজ এভেইলেবল 2,200 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত এৰি বোৱা আৰু ফুল কৰা হৈছে গোটেইখিনি DMC সূতাৰে য'ত খুব মিহি ধুনীয়া আৰু আমি যদি কাউণ্ট কৰোঁ আপুনি মই নাথাকিম কিন্তু আমাৰ 2-3টা জেনেৰেশ্যন 4টা জেনেৰেশ্যনো পিন্ধিব পাৰিব আজিকালিতো বেছিকৈ পিন্ধিব পৰা যাব সেইকাৰণে মই 4টা বা 5টা জেনেৰেশ্যন বুলি কৈছোঁ কিয়নো গাড়ীতহে অহা যোৱা হয় আগৰ নিচিনাটো খোজকাঢ়ি বিয়া খাবলগীয়া যাবলগীয়া নহয় বাহনী পাৰ কৰি যাবলগীয়া নহয় 8,350 ৰুপিজ যাবলগীয়া নহয়
আৰু এইযোৰ হৈছে পিয়ৰ টছৰ টিপিকেল মিচিং ডিজাইনত কৰা হৈছে আৰু এই টিপিকেল মিচিং ডিজাইনৰ যোৰা ল'ব পাৰিব আপোনালোকে 18500 টকা এইযোৰ হৈছে পদ্মিনী কেঁচা পাট পোৱা খুব ধুনীয়া এইযোৰ 4500 টকা এইযোৰ কিন্তু সেই দাদাৰে হয় যি দাদা ৰিটায়াৰ হৈ হাল খুলিছে চলাইছে য'ত মানে দাদা একো হেৰি নহয় বৌনিকেইজনী উল্টাই দাদা কালাৰ কম্বিনেশ্যনটো যি মন যায় তাকে কৰি দিয়ে কিন্তু মই বয়সস্থ মানুহ বুলি কিছুমান দাঁতকৈ ক'বলৈ মন নাযায় কিন্তু এইবাৰ কিন্তু অলপ দাঁতকৈ কৈছোঁ যে কালাৰটো আমি দিয়া মতে কৰিব লাগিব 4500 টকা আৰু এইযোৰ হৈছে কটন নুনি অফলাইন যদি আহিলে 1980 টকাত ল'ব পাৰিব আৰু অক্টোবৰৰ 5 তাৰিখে আমাৰ চেলৰ সামৰণি হ'ব কাৰোবাৰ যদি বিয়া বজাৰ ৰৈ গৈছিলে তেন্তে আপোনালোকে আহিব পাৰিব ইয়াৰ দাম হৈছে 2300 টকা কটন নুনি ৰেডি টু ৱেৰ থাকিব 2300 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2400 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2400 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 সৰি সেইটো গুৱাহাটীৰ হয় ইয়াৰ দাম হৈছে 1980 অফলাইন আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চাদৰখন হৈছে পিয়ৰ নুনি মেখেলাখন হৈছে টছৰ বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব 7300 টকাত ৰেডি টু ৱেৰ থাকিব আমাৰ ধেমাজিৰ যোগাযোগৰ নম্বৰ হৈছে 9678284453 এইযোৰ চাদৰখন পিয়ৰ নুনি মেখেলাখন হৈছে টছৰ বহুত ধুনীয়া কাপোৰৰ ক্ষেত্ৰত কমপ্লেইন কৰিব নোৱাৰিব 5700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি চেল বৰ্ডাৰ ধুনীয়া যোৰা এইটো খালি দহি কৰিলে হৈ যাব ন ধুনীয়া কাপোৰযোৰ চাদৰখনতকৈ কিন্তু মেখেলাখন হেভি ধুনীয়া এইযোৰ ল'ব পাৰিব আপোনালোকে 5100 ৰুপিছত আৰু এইযোৰ হৈছে ডাই নুনি খুবেই ধুনীয়া যোৰা আৰু এইযোৰ ল'ব পাৰিব 4500 ৰুপিছ হেল্ল' ৰাণী হে ক হ'ব বন্ধ কৰি দে হ'ব বন্ধ কৰি দে টানি দিওঁ কলম হ'ব আগফালে চাটাৰটো মাৰি বন্ধ কৰি দিওঁ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইখন চাদৰ ন এইখন হৈছে ছিংগল চাদৰ ইয়াৰ দাম হৈছে 3200 টকা এইখন হৈছে ছিংগল চাদৰ 3200 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে ছিংগল চাদৰ খুবেই ধুনীয়া এইখনো ল'ব পাৰিব 3200 টকা 3200 টকাত আৰু এইখনো হৈছে পিয়ৰ টছৰ ছিংগল চাদৰ 3200 টকা কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে হয়তো আমাক কমপ্লেইন কৰিবলৈ সুবিধা নাপাব আমি সদায় চেষ্টা কৰিছোঁ ভালকৈ ভাল বনাবলৈ আৰু এইফালে হৈছে 3200 টকাত ল'ব পাৰিব আমাৰ ধেমাজি যোগাযোগৰ নম্বৰ হৈছে 9678284453 এইযোৰ হৈছে কটন নুনি 2400 টকাত ল'ব পাৰিব 2400 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা ইয়াৰ দাম হৈছে 2400 টকা 2400 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে টিপিকেল মিচিং ডিজাইন যেটো ডিজাইন আমাৰ মিচিং সকলৰ সদায় এভাৰগ্ৰীন হৈ থাকে আৰু এইযোৰ কাপোৰ ধুলেও বেয়া নহয় আৰু সফট এণ্ড কমফৰ্টেবল ৱেৰ হ'ব 18500 টকা নন্দিনী বাইদেউ গুড ইভিনিং বা গুড ইভিনিং আৰু এইযোৰ হৈছে চেমি নুনি খুব ধুনীয়া আৰু মিচিং কাপোৰ এবাৰ বহুত বেষ্ট কালেকশ্যন আছে আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিপুত ইয়াৰ দাম হৈছে 6350 ৰুপিছ আৰু মিচিঙৰো যে মেচিনত বনাইছে সেইটোতো আপোনালোকে অকণমান দেখা পাইছেই বাৰু কিন্তু যিমান যি হ'লেও হেণ্ডমেড ইজ অলৱেজ এভাৰগ্ৰীন আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 9700 টকাত 9700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ হেণ্ড এম্ব্ৰইডাৰী কৰা এইযোৰ ল'ব পাৰিব 8700 টকাত ল'ব পাৰিব আৰু এতিয়া কি আছিলে পাট কেঁচা পাট বুলি কৈ ধৰক খুব মেচিন মেডৰ কাপোৰ বহুতে মিচিং কাপোৰ বিক্ৰী কৰা দেখা গৈছে মেচিনত মাৰি মাৰি কিন্তু যোনে চিনি পায় সি জানে আৰু যোনে হেণ্ডওভেন পিন্ধি ভাল পায় তেখেতসকলে বেলেগ কেতিয়াও পিন্ধিব নোৱাৰে ইয়াৰ দাম হৈছে 1750 ৰুপিছ হয়তো কণ্টেক্টৰ কাৰণে মেচিন মেডটো সকলোৱে দাম কম বুলি ভাবিব পাৰে কিন্তু মেচিন মেড এইটো গিফ্ট দিলে আকৌ মানুহে ভাল নাপায় 1750 ৰুপিছ এইটো সঁচা কথা আৰু এখন যে খুব ধুনীয়া চাদৰ এইখন চাদৰ মোৰ ৰখিলে ছবি এখন চাদৰ মোৰ পচন্দৰ চাদৰ আৰু এপিচ সেইদিনাখন অকল দুখনেই দিছে নেকি ন কেতিয়াবা এদিন মনত পৰি ঘপকৈ আহিব তাৰপিছত আকৌ যাব আকৌ আহিব এখন ইটো বনাই ল'ব এইখনেই আছে কোনোবা যদি লৈ ল'ব পাৰিব 4500 টকা বহুত ধুনীয়া মিছ নকৰিব বুলি কৈছোঁ মই কিছুমান বস্তু কিছুমান কেতিয়াবা দৰকাৰী বস্তু লোৱা নহয় এতিয়া ভাবিও কিন্তু বেলেগ কামত পইচাটো খৰচ হৈ যায় কিন্তু দৰকাৰী বস্তুবোৰ কিনা নহয় ইয়াৰ দাম হৈছে 2250 টকা আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2250 টকাত ল'ব পাৰিব
আৰু ধেমাজিত আমি আপোনালোকৰ কাৰণে বিশেষকৈ যিসকলৰ কাপোৰ চিলাবলৈ ৰেডি টু ৱেৰ কৰিবলৈ আছে আপোনালোকে লৈ যাব ধেমাজি নচলে গুৱাহাটীত আপোনালোকে লৈ যাব পাৰিব কিয়নো তাত আমি যদি পাৰোঁতো আধা ঘণ্টা 1 ঘণ্টাত চিলাইখিনি দিবলৈ আমি চেষ্টা কৰিছোঁ তেনেকৈ খুৰীকো তাতে থোৱা হৈছে আৰু বৌ তাতে থাকে সেইকাৰণে সেইটো সুবিধা আপোনালোকে ল'ব পাৰে ইনষ্টেণ্ট যদি আপোনালোকৰ বোলে 2 ঘণ্টাত ৰেডি টু ৱেৰ কাপোৰ এযোৰ লাগে দেন আপোনালোকে চিন্তা কৰিব পাৰে যে কাংকান ধেমাজি ইজ দ্য ৰাইট প্লেচ বুলি আৰু এইযোৰ হৈছে কটন নুনি চেল্ফ বৰ্ডাৰ এইযোৰ ল'ব পাৰিব আপোনালোকে কিমান দাম 3000 টকা নো ৰেডি টু ৱেৰ থাকিব 3000 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি 2280 টকা অফলাইন হ'লে 1980 টকা 2280 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 মোৰ তেনেকৈ হয় ধেমাজি গুৱাহাটীত থাকিলে তাৰ নাম্বাৰটো মুখস্থ হয় আকৌ ইয়াত আহিলে আকৌ পাহৰি যাওঁ আকৌ তেজপুৰত গ'লে তেজপুৰ মানে কি ক'ব আৰু মোৰ ব্ৰেইনটো ইমান চোকা নহয় যে নাম্বাৰ গোটেইখিনি মনত ৰাখিবলৈ ইয়াৰ দাম হৈছে 5100 ৰুপিজ এইযোৰ হৈছে চেমিনুনি ধুনীয়া চিম্পলত এইবোৰ কাপোৰ ধুনীয়া এনেই ঋতুতে পিন্ধিবলৈ কাৰণে ভাল আৰু ইয়াৰ দাম হৈছে 3850 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুব হেভি ধুনীয়া ৰঙাত বনোৱা হৈছে আৰু এইবাৰ অকণমান বেলেগ বেলেগ কিবা এটাতো চেঞ্জ এটা লাগিব মই ইয়াতে চাদৰ এঠাক থৈছিলোঁ নহয় কোনে লৈ গ'লগৈ ওলাই থৈ ইয়াৰ দাম হৈছে 9700 টকা পাজক বহুত গুদাম আছে আৰু আমাৰ পাজকটো কিন্তু বেলেগৰ লগত কম্পেয়াৰ নাই আকৌ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনীত টচ বোৱা হৈছে বহুত ধুনীয়াকৈ এইযোৰ কিন্তু নামচাই স্পেচিয়েল ধুনীয়া যোৰা ইয়াৰ দাম হৈছে 6090 ৰুপিজ আৰু এইযোৰ হৈছে ধুনীয়া চেমিনুনি নামচাই স্পেচিয়েল ধুনীয়া যোৰা মই এইযোৰহে পিন্ধিম বুলি কৈছিলোঁ তোমালোকে বেলেগ যোৰ দিলা ইয়াৰ দাম হৈছে 6090 টকা 6090 টকা আৰু এইযোৰ যে পদ্মিনীত কেঁচাপাত বোৱা হোৱাইটত খুব ধুনীয়া যোৰা আৰু এই হোৱাইটৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 4200 টকা আৰু এইখন হৈছে সিঙ্গল চাদৰ এইখন ল'ব পাৰিব 1250 টকাত কটন গাড়ী দিয়া যোৰা 1250 টকা আৰু এইখনো হৈছে এনেই কটনৰ সূতা আখি হেৰি সূতা 850 টকা আৰু এইফালে হৈছে কটন গাড়ী দিয়া সূতা ইয়াতে কিন্তু নুনি নাই কটনত গাড়ী দিয়া ধুনীয়া কাপোৰ চাদৰখন পিন্ধিবলৈ ভাল 1250 টকা এইখন হৈছে 1250 টকাত ল'ব পাৰিব গুৱাহাটীত পাব ৰেড পাজক বহুত আছে একদম কাউণ্টলেছ পাজক আমি এবাৰ ৰেডি কৰিছিলোঁ কিন্তু যেহেতু ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল আমাৰ অসমত য'ত নেকি মানুহে পাহৰিবলৈ হয়তো জীৱনত নোৱাৰিবই সদায় উকা থাকিব মন ইয়াৰ দাম হৈছে 1250 টকা আৰু এইযোৰ হৈছে চেমিনুনি বহুত ধুনীয়া এই হেৰিটো দেখাব লাগিব মেখেলাখনো খুব ধুনীয়া এইফালে চব বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব 5700 টকাত 5700 টকা আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া যোৰা এই কটন কেঁচাপাতৰ ধুনীয়া যোৰা ল'ব পাৰিব 3850 টকাত 3850 টকাত ল'ব পাৰিব এইযোৰো হৈছে খুবেই ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা ফৰ ৰেড লাভাৰ্ছ স্পেচিয়েলি মই বহুত ৰেড কাপোৰ ভাল পাওঁ তেনেকৈ কৈ আমাৰ গৰিমা বাও ভাল পায় ৰঙা কালাৰিঙে গৰিমা বাৰো আছে বগা কাপোৰ নাই কিন্তু কোনো বগা কাপোৰ হঠাৎ ৰেডি কৰি নথয় তাতে বহুত এটা মানুহে যিটি কথা কৈছে যিটো কাপোৰ গৰিমা বা প্ৰথম দিনাখন পিন্ধিছিলে সেইটো বহুত দামী নহয় অকল 1980 টকীয়া কাপোৰ সেইটো জাপি দিবলৈ এইযোৰ যে কণ্ট্ৰাষ্টত বহুত ধুনীয়া কাপোৰযোৰ ইয়াৰ দাম হৈছে 8350 টকা ঘিচাৰে কৰা হৈছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া যোৰা কটন কেঁচাপাতৰ এইযোৰ ল'ব পাৰিব ঘিচা সূতাৰে কৰা আছে 5500 টকাত ল'ব পাৰিব 5500 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ কাংকান ধেমাজি বিপণীৰ যিটো সেল দুৰ্গা পূজা স্পেচিয়েল সেল আমি সামৰিম অক্টোবৰৰ 5 তাৰিখে অক্টোবৰ 5 তাৰিখে কি বাৰ হয় নাজানো কিন্তু আমি 5টা দিন বহাই দিছোঁ ব্লাউজ পিচটো খুলি দিয়া না পটিটো ধুনীয়া লাগিছে পটিটো অকণমান খুলি দিয়া না এইটো চব পটিও খুব ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 6370 টকাত ল'ব পাৰিব 6370 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া যোৰা আৰু এই পদ্মিনী কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 2880 টকা অফলাইন প্ৰাইচ ৰেডি টু ৱেৰ এক্সট্ৰা থাকিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি চেল্ফ বৰ্ডাৰ 4700 ৰুপিছত ল'ব পাৰিব 4700 টকাত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু গোটেইখিনি বিপণী হৈছে আমাৰ কাংকানৰে কাংকান মানে হৈছে ধুনীয়া আৰু ধুনীয়া ধেমাজি আচলতে আৰু এইযোৰ হৈছে 5100 ৰুপিজ এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2180 টকাত
অফলাইন ৰেডি টু ৱেৰ প্ৰাইচ। আৰু আমি গুৱাহাটীত বিশেষকৈ যিসকলে কাপোৰ কিনে ইনষ্টেণ্ট যদি নিবলৈ বিচাৰে আধা ঘণ্টা 1 ঘণ্টা ধৰক 1 ঘণ্টাৰ ভিতৰত যদি নিব বিচাৰে আপোনালোকে আমাৰ কাংকানৰ কথা চিন্তা কৰিব পাৰে। কাংকান মানে কাংকান যিখন বিপণী সেইখন আপোনালোকৰ কাৰণে হ'ব ৰাইট প্লেচ, য'ত আপোনালোকে ৰেডি টু ৱেৰ ইনষ্টেণ্ট কৰি নিব লাগিব। এইযোৰ হৈছে ডাইনুনিৰ খুবেই ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব 5100 টকা। এইযোৰ হৈছে ডাইনুনি ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব 5100 টকাত। ৰেডি টু ৱেৰ থাকিব। ধেমাজিৰ পৰা কাপোৰ কিনা এটাই লাভ যে ৰেডি টু ৱেৰ ফ্ৰী থাকিব, গুৱাহাটীত কিন্তু পে' কৰিব লাগিব। এইযোৰ যে য়েল্ল' খুব ধুনীয়া, একদম ব্ৰাইট য়েল্ল', বহুত ধুনীয়া কাপোৰযোৰ 5100 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব 5100 টকা। ব্লাউজ পিচ পটি সকলোখিনি আছে, কিন্তু পটিটো তলত পৰি থাকিলে। আৰু এইযোৰ হৈছে ডাইনুনি, ইয়াৰ দাম হৈছে হয় না কি হয় 5100 ৰুপিজ। ৰেডি টু ৱেৰ থাকিব। আৰু টচৰ কাপোৰ এতিয়া চেলৰ পাছৰ যিবোৰ কাপোৰ আগৰ ষ্টকবোৰতো ঠিকেই থাকিব, কিন্তু নতুন যিটো আমি সূতা কিনি আকৌ বনাম এতিয়া বিহু পূজাৰ পাছত, ইয়াৰ দাম হৈছে 5100 টকা। গোটেইখিনি কিন্তু দাম বাঢ়িব। টচৰ সূতাত 850 টকা দাম বাঢ়িছে, পাটৰটোতো নিয়েৰলি এবাউট 1000 ৰুপিজ বাঢ়িছে চাগে। আৰু এইযোৰ হৈছে চেমিনুনি, খুবেই ধুনীয়া যোৰা 5500 টকাত ল'ব পাৰিব। আৰু আজি অকণমান মিচিঙৰ চেমিনুনি আমি দেখুৱাম। এইযোৰ হৈছে চেমিনুনি 5100 টকাত ৰেডি টু ৱেৰ থাকিব, 5100 টকাত। এইযোৰ হৈছে কফি কালাৰ, কফি কালাৰ সদায় বিচাৰি থাকে, আৰু ইয়াৰ ফিনিচিঙৰ ক্ষেত্ৰত হয়তো কমপ্লেইন কৰিবলৈ আপোনালোকে সুবিধা নাপাব। বহুত ধুনীয়া এইযোৰ কাপোৰ 5750 টকা। এইযোৰ হৈছে চিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব, 1680 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284538 যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে 2280 টকা, 2280 টকা। আৰু বিপণীত আহি লৈ আপোনালোকে 2180 টকাতে ল'ব পাৰিব, তাকো থাকিব ৰেডি টু ৱেৰ। এইযোৰ হৈছে কটনুনি চেল বৰ্ডাৰ ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব। চেমিনুনি একচুৱেলি 5500 টকাত। আৰু অকণমান লাহেকৈ দেখা, বেছি স্পীড গৈছে নেকি। এইযোৰ যে বহুত ধুনীয়া, এইযোৰ কাপোৰ মোৰ পচন্দ হৈছে, মোৰো নাই এনেকৈ বেবী পিংকৰ কাপোৰ, বহুত ধুনীয়া এইযোৰ কাপোৰ, ভাল লাগিছে। ফিনিচিঙৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ নাই, আৰু ব্লাউজো খুব ধুনীয়াকৈ বনাইছে। ইয়াৰ দাম হৈছে 6500 টকা, বহুত ধুনীয়া এইযোৰ কাপোৰ, চাগে ময়ে ল'ম। 6500 টকা ল'ব পাৰিব। 6000 এনেই লৈ থৈ দিওঁ আৰু আকৌ বেছি দিওঁ, তেনেকৈ হয় আৰু নামত লৈ থওঁ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ চেল বৰ্ডাৰ, য'ত টিপিকেল মিচিং ডিজাইনৰ চেল বৰ্ডাৰত আছে। 18500 টকাত ল'ব পাৰিব, 18500 টকা। এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা 6256 ৰুপিছত ল'ব পাৰিব, 6256 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ 8320 ৰুপিজ, য'ত ধুলেও বেয়া নহয়, পিন্ধিলেও বেয়া নহয়। আৰু টচৰ মুগাৰ ভনীয়েক টচ বুলি ক'ম, আৰু টচৰ ভনীয়েক চেমিনুনি বুলি ক'ব লাগিব, পদ্মিনী টচ বুলি ক'ব লাগিব তেনেকৈ। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব, 1680 ৰুপিছত ল'ব পাৰিব। এইযোৰ যে বহুত ধুনীয়া, এইযোৰ কাপোৰৰ কালাৰ কম্বিনেশ্যন আপোনালোকে আপডেট কৰিব পাৰিব, মানে আপোনালোকে নিজে হেৰি কৰিব পাৰিব। আৰু এইযোৰ ডিজাইন যদি লাগে আপোনালোকে ডাইৰেক্ট জাৰিউমত যোগাযোগ কৰিব পাৰে, জাৰিউমে হয়তো আমাতকৈ কমতে দিব আপোনালোকক। ইয়াৰ দাম হৈছে 8320 টকা। এইযোৰ হৈছে পিয়ৰ টচ, এইযোৰ কোনোবাই মোক ফটো বিচাৰিছিলে, কিন্তু মই ফটোটো দিব নোৱাৰিলোঁ। ইয়াৰ দাম হৈছে 9400 ৰুপিছত ল'ব পাৰিব, 9400 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা, ইয়াৰ দামো হৈছে 2180 টকা অফলাইন প্ৰাইচ, আৰু অনলাইন ল'লে 2250 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু ধেমাজিৰ পৰা কাপোৰ ল'লে সদায় আপোনালোকৰ এটা সুবিধা আছে, আপোনালোকে সকলোখিনি কাপোৰে ৰেডি টু ৱেৰ অনলাইন ল'ব পাৰিব। এই সুবিধা আমি সদায় কৰিম, আপোনালোককো সুবিধা দিব লাগিব। আৰু যিসকল আমাৰ ইয়াত বোৱনী দৰ্জী আছে, সকলো কথাই মই চিন্তা কৰিবলগীয়া হয়, তেনেকৈ কৈ বহুতখিনি ক'ত মেনেজ কৰিবলগীয়া হয় ভাবিব নোৱাৰোঁ। আৰু এইযোৰ হৈছে বহুত ধুনীয়া হোৱাইটত, ব্লাউজখন খুলি দিব লাগিব, তেতিয়াহে তেনেকৈ পাব, বহুত ধুনীয়া। ইমান ধুনীয়া এইযোৰ কাপোৰ মিছ নকৰিব দেই। হোৱাইটত যদি কোনোবাই বিউটিফুল কাপোৰ লাগে বুলি ভাবিলে এইযোৰ বহুত বিউটিফুল, বহুত ধুনীয়া, 8320 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে চাদৰখন কেঁচা পাটৰ, মেখেলাখন হ'ব টচৰ 8320 টকাত, টচত এৰি বোৱা, বহুত ধুনীয়া, 8320 টকাত ল'ব পাৰিব, 8320 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 8320 টকা, ধুনীয়া যোৰা
8,320 টকা আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজিৰ পৰা। আমাৰ ধেমাজি বিপণীখন হৈছে চাৰ্কিট হাউচৰ সন্মুখত ৰাজ হোটেলৰ কাষত আৰু ডিব্ৰুগড়ত হৈছে মিলন নগৰ অসমী সংঘৰ জাজ অপজিট আৰু গুৱাহাটীত হৈছে বেলতলাৰ ৱাৰলেছ কেফে জাজ অপজিট ট্ৰিনিটি স্কুৱেৰ ছেকেণ্ড ফ্ল'ৰ আৰু ডিপুত হৈছে ৰুফটপ ৰেষ্টুৰেণ্টৰ একেবাৰে লগতে বাইদেউৰ দোকানে আৰু এটা হৈছে 2400 টকা আৰু তেজপুৰত হৈছে কেতেকী বাৰী আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী জাজ অপজিট ইন্দুনাথ বাইদেউ গুড ইভিনিং। এইযোৰ হৈছে কটন নুনি 1980 ৰুপিছত ল'ব পাৰিব 1980 টকা। এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া যোৰা 10,240 টকামান পৰিব 10,240 টকা পৰিব। এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা ল'ব পাৰিব 7,300 টকা। ইয়াতে তামাগুনা দি কৰা আছে। এইযোৰ হৈছে কটন নুনি ধুনীয়া 2,400 ৰুপিজ অকণমানকৈ চেল্ফ বৰ্ডাৰ প্লাছ পটিও আছে ৰেডি টু ৱেৰো আছে 2,400 ৰুপিজ আৰু ৰেডি টু ৱেৰ কাপোৰ লাগে বুলি ক'লে আপোনালোকে যেতিয়া হ'লেও আমাৰ কাংকান লোক বিপণীখনে চিন্তা কৰিব পাৰিব। কাংকান বিপণীখন আপোনাৰ কাৰণে ৰাইট প্লেচ হ'ব। যেতিয়া হ'লেও ৰেডি টু ৱেৰ ইনষ্টেণ্ট পাবই। ইয়াৰ দাম হৈছে 2,400 টকা। কটন নুনি ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 1980 টকা যদি বিপণীত আহি লয় আৰু অনলাইন যদি লয় ৰেডি টু ৱেৰ 2,250 টকা। এইযোৰ হৈছে কটন নুনি 2,250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2,250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে চেমি নুনি খুব ধুনীয়া যোৰা আৰু এই চেমি নুনি ধুনীয়া যোৰা ল'ব পাৰিব 5,100 টকাত সম্পূৰ্ণকৈ ৰেডি টু ৱেৰ থাকিব 5,100 টকা। এইযোৰো আকৌ 5,100 টকা হ'ব। খুব বেষ্ট প্ৰাইচত আহিছে বিশেষকৈ চেল বুলি সেইকাৰণে মিছ নকৰিব আপোনালোকে। যদি আপোনালোকৰ কিবা প্ৰয়োজন বুলি ভাবিছে তেতিয়া মিছ নকৰিব বুলি ক'ম, কিন্তু বিশেষ প্ৰয়োজন নহ'লেনো এনেই কাপোৰ লৈ পইচাটোনো খৰচ কৰিব লাগে কিয়। 5,100 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু পিয়ৰ টচৰ। এইযোৰ আমি অকণমান মানে ফুলি ডিমাচা পেটাৰ্ণত বনাইছোঁ। এইযোৰ ল'ব পাৰিব 9,300 টকা 9,300 টকা। এইযোৰ হৈছে চেমি নুনি বহুত ধুনীয়া যোৰ। অকণমান ধৰি থাকচোন চুৰবি বেছি স্পীড হৈ গৈছে নেকি বহুত আৰু এইযোৰ বহুত ধুনীয়া। এইযোৰ ল'ব পাৰিব 6,700 টকা ৰেডি টু ৱেৰ থাকিব 6,700 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 6,700 টকা খুবেই ধুনীয়া যোৰা। এইযোৰ হৈছে পদ্মিনী কটনৰ এনেকৈ পতি থকাখিনিয়ে গুৱাহাটীত বিচাৰিছিলে আকৌ আছে বাৰু বহুতখিনি মিচিং কাপোৰ দিয়া আছে। ইয়াৰ দাম হৈছে 3,050 টকা ৰেডি টু ৱেৰ থাকিব 3,050 টকা ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু আমাৰ কাংকান ধেমাজি বিপণীৰ চেলৰ সামৰণি তাৰিখ হৈছে 5 তাৰিখ। এইযোৰ ল'ব পাৰিব 8,350 টকাত 8,320 টকাত। আমাৰ চেল সামৰিম আমি অক্টোবৰৰ 5 তাৰিখে। সেইকাৰণে আপোনালোক যদি 5 তাৰিখৰ ভিতৰত কাৰোবাৰ যদি আহিবলৈ সময় সুবিধা মিলে মষ্ট ৱেলকাম আহিব আৰু চাব পাৰিব। 7,350 টকাত ল'ব পাৰিব 7,350 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া। এইযোৰ ল'ব পাৰিব 6,256 ৰুপিজ 6,256 ৰুপিজত ল'ব পাৰিব 6,256 ৰুপিজ। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ। এইযোৰ ল'ব পাৰিব 8,320 ৰুপিজ 8,320 ৰুপিজত ল'ব পাৰিব। ব্লাউজো ধুনীয়া অকণমানিকৈ মৰম লগা ধুনীয়া কাপোৰ। এইযোৰ ল'ব পাৰিব 8,320 টকাত টিপটপ ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ কাংকান ধেমাজি বিপণীৰ চেলৰ সামৰণি তাৰিখ হৈছে 5 তাৰিখে অক্টোবৰ 5 তাৰিখে। তাৰ ইন বিটুইন আৰু চেল নাই আৰু অকল ওৱান ডে থাকিব খ্ৰীষ্টমাছত। ইয়াৰ দাম হৈছে 8,350 টকা। আৰু এতিয়া আমি মুগা পিয়ৰ মুগা 28% দি আছোঁ। কোনোবাই যদি ইচ্ছা কৰে ল'ব পাৰিব 28%ত। আৰু এইযোৰ যে বহুত ধুনীয়া পিয়ৰ টচৰ এইযোৰ ল'ব পাৰিব 9,900 টকাত ল'ব পাৰিব 9,900 টকা। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইখন হৈছে ছিংগল চাদৰ চেমি নুনি 1,680 টকা। বিশেষকৈ অফৰ কাৰণে যদি দহি কৰে তেতিয়া 1,780 টকা ন কমে হৈ গৈছে। আৰু এইখন হৈছে 1,680 টকা যদি দহি নকৰে। দহি কৰিলে মানে 100 টকা এটা বঢ়াব লাগিব 1,780 টকাত ল'ব পাৰিব। আৰু কোৱালিটিৰ ক্ষেত্ৰত ন ডাউট চিন্তা কৰিব নালাগে। এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া। এইযোৰ ল'ব পাৰিব 7,800 টকাত। বহুত ধুনীয়া কাপোৰযোৰ 7,800 টকাত। অকণো মাকো মৰা নহয় হাতে তোলা। আৰু এইযোৰ হৈছে 8,320 টকা। অঁ নহয় ইয়াৰ মেখেলা এইটো ছিংগল চাদৰ কেনে
মেখেলাখন এক্সট্ৰাকৈ বুলি বেছি দিয়া হ'ল ন এইটো কোনে ছিংগল চাদৰকৈ কিনিব ইমান হেভি চাদৰখন আৰু হ'ব দে গুচাই দিয়ে এইটো কোনো নিকিনে আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা আৰু এই হ'ব নহয় এই চেমিনুনি ধুনীয়া যোৰা ল'ব পাৰিব 6,370 টকাত 6,370 ৰুপিছত ল'ব পাৰিব আমাৰ 5 তাৰিখে অক্টোবৰৰ 5 তাৰিখে আমাৰ চেলৰ সামৰণি হ'ব আৰু তাতে আমাৰ আৰু চেল নাথাকিব অক্টোবৰত চেল অক্টোবৰত এইযোৰ হৈছে আমি চেমিনুনি কওঁ ন চেমি এৰি বুলিয়ে ক'ম আৰু চেমি এৰি যিটো দিক পদ্মিনী বাণী এৰি কটন আৰু ইয়াৰ দাম হৈছে 6,370 টকা এইযোৰ আমাৰ কাংখানৰ কাৰণে এইযোৰ ৰাখাযোৰ নেকি বাৰু ৰাখিছেনে এইযোৰ কাপোৰ বহুত ধুনীয়া দাম হ'ব পাৰে কিন্তু বহুত ধুনীয়া দামটো হ'লে পাক্কা বহুত বেছি 11,000 টকা পৰিব দাম বহুত মানে কাপোৰযোৰ ফিনিচিঙত আপোনালোকে কুটকনা উলিয়াবলৈ সুবিধা নাপাব কিন্তু ধুনীয়াৰ ক্ষেত্ৰত বহুত বেষ্ট বিউটিফুল যোৰা 11,000 টকাত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া পদ্মিনী কটনৰ যোৰা আৰু এইযোৰা ল'ব পাৰিব 3,600 টকাত ৰেডি টু ৱেৰ থাকিব 3,600 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু মিচিং কাপোৰৰ বেষ্ট কালেকশ্যন বেষ্ট ফিনিচিং কাংকানত সদায় থাকে ধেমাজি গ'ল নেকি বাইদেউ হয় বাইদেউ মণিকা বাইদেউ মই আহিলোঁ ধেমাজি আহি পালোঁ কালি ৰাতি 4টামান বাজিলে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চেমিনুনিৰ ধুনীয়া যোৰা আৰু এই চেমিনুনিৰ ধুনীয়া যোৰা ল'ব পাৰিব 6,370 ৰুপিজ 6,370 ৰুপিজত ল'ব পাৰিব এইযোৰ যে বহুত ধুনীয়া পদ্মিনী কটনৰ চেল বৰ্ডাৰ ফিনিচিঙৰ ক্ষেত্ৰত কুটকনা উলিয়াবলৈ সুবিধা নাপাব আপোনালোকে ধুনীয়া আৰু হেভি ইয়াৰ দাম হৈছে 6,370 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া 5,780 ৰুপিজ 5,780 ৰুপিজত ল'ব পাৰিব মিচিং কাপোৰ হয়তো আজি বিক্ৰী নহ'ব কালি বিক্ৰী নহ'ব কিন্তু পৰহিলৈকে নিশ্চয় বিক্ৰী হ'ব কিয়নো হেণ্ডলুমৰ এটা স্পেচিয়েলিটি যিটো মেইনটেইন কৰি আছে মিচিং মহিলাসকলে মাটিশালত যিটো বোৱা এনেই সকলোখিনি আমাৰ প্ৰায় তাঁতিশাল মানে শুৱালকুছি শালেই হৈ গৈছে কিন্তু মিচিং কাপোৰবোৰ ষ্টিল এতিয়াও মাটিশালতেই চলি আছে এইযোৰ ল'ব পাৰিব 5,700 ৰুপিজত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে চেমিনুনি খুব ধুনীয়া 6,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 6,700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমী পাটৰ বহুত ধুনীয়া এইযোৰ কাপোৰ ডিজাইনৰ ক্ষেত্ৰত বা কাপোৰ কোৱালিটি ফিনিচিঙত একদম চিন্তা কৰিব নালাগে আৰু ইয়াত এইটো কাপোৰযোৰ চিলালেহে গম পোৱা যাব পটিটো যে মিলাই কৰা হৈছে যে পটিটো খুলি দিয়কচোন চাওঁ তেতিয়া দেখি পাব পটিটো আপোনালোকৰ তিনিটা বেলেগ তেনেকৈ কৰা হৈছে গোটেইখিনি এইবোৰ আমি ধুনীয়াকৈ যেতিয়া চিলাম তেতিয়া গম পাব ইয়াৰ এটা ডিজাইন এক্সট্ৰা লুকছ এটা আহিব 8,880 টকা আৰু এইযোৰ হৈছে পদ্মিনী ৰেশমী পাটৰ খুবেই ধুনীয়া এইযোৰ ল'ব পাৰিব 8,880 টকা 8,880 টকাত ল'ব পাৰিব 8,880 টকাত আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা আৰু এই চেমিনুনি ধুনীয়া যোৰা ল'ব পাৰিব 5,100 টকাত ৰেডি টু ৱেৰ থাকিব হেণ্ডলুমৰ কাপোৰ যোনে পিন্ধে তেখেতসকলে সদায় নিজক লাগিলে কম দামে পিন্ধক কিন্তু অকণমান হ'লেও নিজক গৌৰৱ অনুভৱ কৰিব মেচিন মেড পিন্ধাতকৈও আৰু এতিয়া মিচিং কাপোৰো বহুতখিনি মেচিন মেডত বনাই উলিয়াইছে ইয়াৰ দাম হৈছে 5,500 টকা তাৰপিছত খুব ফূৰ্তিকৈ কয় যে মই এইকেইটা ডিজাইন বনাইছোঁ মেচিন মেডত বা পাৱাৰ লুমত বহুত কোমল পিন্ধি বহুত ভাল পাব কিন্তু হেণ্ড অভেনৰ যিটো কোৱালিটি বা হেণ্ড অভেনৰ যিটো মান সন্মান আমি পাওঁ হেণ্ড অভেনৰ কাপোৰ এযোৰ পিন্ধিলে সেইটো মান সন্মান আপোনালোকে কেতিয়াও নাপায় আৰু এইযোৰ হৈছে 5,700 টকাত ল'ব পাৰিব এইযোৰ হৈছে চেমিনুনি 5,100 টকাত ৰেডি টু ৱেৰ থাকিব 5,100 টকাত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ চেলৰ সামৰণি হ'ব অক্টোবৰৰ 5 তাৰিখে ইন বিটুইন তাৰ মাজত কিন্তু চেল নাথাকিব তাৰপিছত অকল মাত্ৰ এটা দিন আমি ঠিক কৰিছোঁ সেইটো থাকিব ডিচেম্বৰ 25 তাৰিখে এটা দিন থাকিব মাত্ৰ আৰু এইযোৰ ল'ব পাৰিব খুবেই ধুনীয়া পদ্মিনী কটনৰ ইয়াৰ দামো হ'ব 5,500 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে অকণমান যিটো স্কিন কালাৰত চেমিনুনি ধুনীয়া যোৰা ইয়াৰ দাম হ'ব নহয় চৰি পদ্মিনী কটনৰ স্কিন কালাৰ যিটো হেৰি কালাৰ স্কিন কালাৰ বুলিয়ে কয় আৰু আমাৰ মিচিং মহিলাসকলে ইয়াৰ দাম হৈছে 5,500 টকাত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া গোটেই বডিতে কাম কৰা কোনোবাই যদি ল'ব বিচাৰিছে টচৰ বিশেষ ৰিচেপশ্যন দিনাখন পিন্ধিম বা নহ'লেও কোনোবাই
কইনাৰ বাইক দৰাৰ বাইক তেনেকৈ যদি পিন্ধিম বুলি ভাবিছে তেন্তে এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 17,500 ৰুপিছত। আৰু আমাৰ চেল সামৰিব অক্টোবৰ 5 তাৰিখে। যদি তাৰ মাজত যদি কোনোবাই ভাবিছে আহিম বুলি, বিশেষকৈ বিয়া বজাৰ সকলৰ কাৰণে বহুত বেছি লাভ হ'ব। ইয়াৰ দাম হৈছে 5,500 টকাত ৰেডি টু ৱেৰ থাকিব। এইখিনি চেমিনুনি ইমানখিনি চেমিনুনি থাকিলে ততে গুৱাহাটীত দি নপঠিয়াম। চেমিনুনি দিয়া নাই ন ইমান। ইয়াৰ দাম হৈছে 5,500 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে চেমিনুনি, খুবেই ধুনীয়া যোৰা, একদম দলি সূতাৰে কৰা ধুনীয়া। 5,700 টকাত ল'ব পাৰিব। 5,700 টকাত ল'ব পাৰিব আপোনালোকে, 5,700 ৰুপিজ। এইযোৰ হৈছে খুবেই ধুনীয়া চেমিনুনি যোৰা, আৰু এই চেমিনুনি ধুনীয়া যোৰা 5,700 টকাত ল'ব পাৰিব। 5,700 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 5,700 টকাত ৰেডি টু ৱেৰ থাকিব। চেমিনুনি ধুনীয়া যোৰা 5,700 টকাত। অনিতা দাস বাইদেউ গুড ইভিনিং। ধেমাজি পালেহি হয় বাইদেউ, পালোঁ আৰু দুটামান দিন থাকিম বুলি ভাবিছিলোঁ, কিন্তু নাই, নহ'ল। ইয়াতো আকৌ ঘৰৰ কিবা ফাংচন প্ৰগ্ৰাম আছে যে, সেইটো কাৰণে গুচি অহা হ'ল। এইযোৰ হৈছে 5,500 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। ধেমাজিৰ পৰা কাপোৰ ল'লে এটাই সুবিধা যে ৰেডি টু ৱেৰ পাব আপোনালোকে, 5,500 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমি পাট ন, পদ্মিনীৰ বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন, বহুত ব্ৰাইট, মানে ভাল পাব পিন্ধি আপোনালোকে, ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 5,700 টকাত। ব্লাউজো চাওক কি ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ এই ডিজাইনৰ বিশেষ এটা নাম আছে, যিটো কোৱা হয় পামে আপোন ডিজাইন বুলি। পামে আপোন বুলি কোৱা হয়। খুবেই ধুনীয়া পামে আপোনৰ এই ধুনীয়া ডিজাইন ল'ব পাৰিব আপোনালোকে 5,700 টকাত। আৰু আজিৰ আমাৰ সন্ধিয়া লাইভ আমি ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম সকলোকে।